যিসকলে কৈছিল মই একদম একেবাৰে চৰি মই তাক ভিডিঅ' তাৰমানে ফটোবিলাক এডিট কৰি দিবা পৰা নাই মানে উপায় নাই আৰু ডিউটি গাড়ীপাত ষ্টাৰ্টিং অন হৈ আছে তো অন হৈ থকাৰ পিছতো মানে চাইপাত এনেকৈ ওলাই আহে অলপ তেলৰ সেই দি আছে ৱাৰ্ণিং দি আছে এতিয়া লাষ্ট কাম আমাৰ চলি আছে পেণ্ডিঙত এই অলপ ডাটা ৰিকভাৰীৰ কাম আছিল কৈছিলোঁ আগৰ ব্লগতো এই আজি ফাইনেল কমপ্লিট হ'ব গুড মৰ্নিং গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলত বিকে আৰু পুনৰ এটা নতুন ব্লগক আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মোৰ ব্লগিংটো আৰম্ভ হৈছে বিহুৰ পিঠা আৰু চাহৰ সৈতে তো ইটাহে উঠলোঁ আজি মানে ৰাতি বৰষুণ দিছিল তো বহুত দেৰি হৈ গ'ল ইটাহে উঠলোঁ ইটা উঠি চাহ কাপ খাই উঠি বাকী আৰু বহুত কাম আছে আজিৰ কামো যিখিনি কাম আছে আপডেটটো দি আছোঁ ফাৰ্ষ্ট চাহ কাপখিনি খাই লওঁ মানে তাৰপিছত আপডেটটো দি আছোঁ আৰু আজিৰ আপডেটটো আপোনালোকক জনাই দিওঁ আজিৰ আপডেটটো হৈছে যোৱাকালিৰ যিটো ফটো ফ্ৰেম মানে কাম আছিল সেই ফটো ফ্ৰেমটো যোৱাকালি কিবা এটা বিশেষ কামত লোৱা নহ'ল মানে মই দিব যোৱা নহ'ল বা লোৱা নহ'ল মোক ফোন কৰিছিল বাৰু সেই ফটো ফ্ৰেমটো আজি ল'ব তো সেই ফটো ফ্ৰেমটোৰ লগত আৰু এটা ফটো ফ্ৰেম মানে এড কৰি দিব লাগিব মানে আৰু এটা ফটো ফ্ৰেমৰ তেখেতে দিছে আৰু এটা ফটো ফ্ৰেম বান্ধবা দিছিল তো সেইটো কৰিব লাগিব সেইটো বাৰু সৰু ফ্ৰেম 100 টকীয়া ফ্ৰেম সেইটো ৰাখি আছোঁ ফ্ৰেমটো বাকী সেই দুটা ফ্ৰেম বৰ্তমান ৰেডি হৈ আছে এটা ৰেডি কৰিব বাকী আছে তো সেই দুটা ফ্ৰেম বৰ্তমান মই হোম ডেলিভাৰী দিব লাগিব মানে এতিয়া বতৰটো খুব বাহিৰৰ পিনে বেয়া সেইকাৰণে মই দিব যাব পৰা নাই সেই ফ্ৰেমকেইটা কাম কৰি আহি আমাৰ যিটো বিহুৰ ফটোশ্বুট দিছিল মই একদম বিহুৰ ফটোশ্বুট যিসকলে কৈছিল মই একদম একেবাৰে চৰি মই তাক ভিডিঅ' তাৰমানে ফটোবিলাক এডিট কৰি দিবা পৰা নাই ইমান ফটো এডিট কৰি একেলগে দিয়া অসম্ভৱ কথা তো যিকি নহওক আজিতো বিহু চলি আছে ৰানিঙে চলি আছে আজি তাৰে প্ৰায় সংখ্যক মানে ফটো এডিট কৰি সিহঁতক দিব লাগিব তাৰপিছত নেক্সট কাম আছে আৰু এডিটৰ কামো আছে তো কিমানখিনি আগবাঢ়িব পাৰোঁ যে কামটো সেইটো চাই লওঁ জাষ্ট আজিৰ আপডেটটো দি আছোঁ এতিয়া বেছি দেৰি নকৰোঁ বাহিৰত দেখোন বজাৰটো আপোনালোকক দেখি আছোঁ আৰু পটাপট চাই মানে আৰু বাকী কামখিনি ষ্টাৰ্টিং কৰিব লাগে আৰু গাছ বাহিৰৰ পিনে চব বতৰটো একেবাৰে বেয়া ভয়ংকৰ আমি আৰু বৰষুণ আহি পাইছে অলপ দেৰিকৈ গতিকে বতৰটো বেছি বেয়া হোৱাৰ আগেকে যিখিনি মোৰ বাহিৰত ওলাই যাব লগা কাম আছে সেইখিনি কাম ক্লিয়াৰ কৰি লওঁ বাকীখিনি কাম বাৰু লাইটটো থাকিলে ঘৰতে হৈ থাকোঁ বাকীখিনি কাম কৰি থাকিম ওপৰৰ পৰা গাৰ্জেনে দিয়ে আছে আজি বতৰ ফাইলিব গম পোৱা গৈছে গাইছ ধৰক যিখিনি বাহিৰত যাব লগা আছে ওলাই যাব লগা আছে ডেলিভাৰী দিব লগা আছে সেইখিনি দিওঁ তাৰপিছত বাকীখিনি আৰু লগ পাই আছোঁ তো গাইছ বৰ্তমান এই বেয়া বতৰতো মানে ঘৰৰ পৰা ওলাই আহিছোঁ মানে উপায় নাই আৰু ডিউটি মানে এতিয়া বঢ়িয়াকৈ এইটো আমাৰ হেলচাপাৰ পিনে য'ত ৰাস্তা হেলচাপাৰ এই দুধলক তাকে যাম আৰু দুধলক তাতে বাৰু 50% ৰেডি হৈছে 50% ৰেডি কৰিব লাগিব ৰেডি কৰি এতিয়া যাব লাগে ডেলিভাৰী দিবা মানে বতৰটো একবাৰ দেখি দিছোঁ একবাৰ মোকাল চাই পোৱাৰ কাৰণে আপোনাক বতৰটো দেখাব অলপ ৰৈ দিলোঁ মানে বস্তুটো চাই লওক আৰু গাইছ গাড়ীখনৰ এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰব্লেম এটা হৈ আছে প্ৰব্লেম মানে এটা সৰু খুট খাট দেখা দিয়ে থাকে আৰু নতুন খুট দেখা দিছে মানে কি হ'ল এই গাড়ীপাত ষ্টাৰ্টিং অন হৈ আছে তো অন হৈ থকাৰ পিছতো মানে চাইপাত এনেকৈ ওলাই আহে গতিকে এক্সট্ৰাকৈ লগাব লগা হৈছে সেই বেমাৰটোৰ কাৰণে যি নহওক বেমাৰ দেখা দিলে আচলতে ভাল হয় যিহেতু দেখা দিছে তো ভাল কৰিব লাগিব এইখৰে ওপৰত গাৰ্জেনে মাৰি আছে ধামধুম এতিয়া দেৰি কৰি থাকি লাভ নাই সোনকালে যাওঁ বাকীখিনি ক'ত কি কৰিব পাৰি সেইখিনি যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাই আছোঁ বাৰু তো গাইছ এইটো হৈছে আমাৰ ফাৰ্ষ্ট ফটো ফ্ৰেম যিটো 100 টকাত পায় সৰু ফটো ফ্ৰেম এইটো প্ৰিণ্ট হৈ গ'ল বান্ধ চান্ধ হৈ গ'ল কেনে হৈছে আপোনালোকে কমেণ্ট বক্সত যাই জনাই দিব আৰু নেক্সট গাইছ আমাৰ যিটো আজিৰ বিশেষ ফটো ফ্ৰেম এইটো হৈছে বাৰ্থডে স্পেচিয়েল ফটো ফ্ৰেম এইটো বান্ধ হৈ গ'ল এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত যাই জনাই দিব আৰু যদি কাৰোবাক লগা থাকে সেইটো আপোনালোকে কমেণ্ট বক্সত জানাই দিব ফটো ফ্ৰেমৰ সম্পূৰ্ণ কামখিনি কৰা আমাৰ ক্লিয়াৰ হৈ গ'ল সেইটো দেখাই দিলোৱে এইটো আমাৰ সৰু ফটো ফ্ৰেমটো যিটো আমাৰ 100 টকাতে পায় এই সৰু ফ্ৰেমটো আৰু নেক্সট ফটো ফ্ৰেমটো হৈছে আমাৰ এইটো আজিৰ বাৰ্থডে স্পেচিয়েল ফটো ফ্ৰেমটো তো এইটো আপোনালোকৰ ফটো ফ্ৰেমটো চাই লওক একেবাৰে আৰু এই ফটো ফ্ৰেমটো এনেকুৱা ধৰণৰ আৰু যদি কাৰোবাক এনেকুৱা ফটো ফ্ৰেম লগা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত যে জনাই দিব মই সকলোৰে কমেণ্ট পঢ়োঁ চাওঁ তাতে মই কণ্টেক্ট নাম্বাৰ দি দিম ডিজাইনবিলাক দি দিম তাতে চাই মতে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু ওচৰ পাছৰ যিখিনি আছে সেইখিনি ফ্ৰী হোম ডেলিভাৰী দিম আৰু যদি অলপ দূৰ হৈ জেগা তেতিয়াহ'লে ডেলিভাৰী চাৰ্জ কিবা এটা ল'ম গতিকে এতিয়া যিহেতু এইটো বাৰ্থডে স্পেচিয়েল ফটো ফ্ৰেম তো এইটো অলপ এতিয়া বাৰ্থডেৰ কাৰণে পেকিং কৰোঁ পেকিং কৰি দিবা যাব লাগে তো গাইছ আমাৰ বৰ্তমান ফটো ফ্ৰেমটো পেকিং হৈ গ'ল এইটো কেনেকুৱা লাগিছে জনাই দিব বাকী এতিয়া হ'ল যিহেতু এতিয়াতো দিবা যাব লাগে আৰু তো গাইছ ফাইনেলি মোৰ ফ্ৰেম ডেলিভাৰী হৈ গ'ল আৰু মানে এতিয়া ডাইৰেক্ট চিধাই টিউজামত দাড়িখিনি বহুত দিন কটাই হোৱা নাই অলপ বেলেগ দেখাইছে দাড়িখিনি কাটি লওঁ কাটি মানে লগান জোৰণো আছে মাখি বাচি দি আছে তো সেই কৰি লওঁ বাকী গাড়ীখনত অলপ তেলৰো সেই দি আছে ৱাৰ্ণিং দি আছে তেলটো ভৰাব লাগিব
বাকী তাৰ দাড়ি চুলিখিনি অলপ কাটি লওঁ, কাটি ল'লে অলপ ফ্ৰী মেইন ৰোড লগা হ'ব। বাকী মই লগত পইচা আছে ভাঙৰ নোহোৱাৰ কাৰণে বেছিকৈ ল'ব লগা হ'ল। তো ভাঙতো মোৰ কালি জোৰণত যোৱাৰ লগে লগে মই তাতে যিহেতু মাখি বাই যাম, য'তে দি যাম বাৰু কথা নাই। এতিয়া দাড়ি চুলিখিনি কাটো, পটাপট যাওঁ, মানে বতৰটো বহুত বেয়া, মানে এতিয়া অলপ ভালক লগা নিছে, কিন্তু কেতিয়া বতৰ চেঞ্জ হৈ ক'ব নোৱাৰি আৰু। দিয়ক এতিয়া তেওঁক যাওঁ, তেওঁক যাই দাড়িখিনি কাটি বাকী লগ পাই আছোঁ আৰু। গাড়ী চুলি তুলি কাটি আহি গ'লোঁ, বৰ্তমান ঘৰ পালোঁ। গাড়ীখন থৈ দিওঁ, মানে গাড়ী থোৱা জেগা মোৰ এইখিনিত আমাৰ চাচিখন পাৰ্কিং হয়। আৰু এখন ট্ৰেক্টৰ আমাৰ নহয় বেছি, বেলেগৰ ইয়াতে থৈ দিয়ে, পাৰ্কিং কৰি থৈ দিয়ে। এতিয়া চুলি তুলি কাটি লুকটো কেনেকুৱা আহিছে সেইটো অকণমান বস্তাত যায় জনাব। কালি যিহেতু জোৰণ আছে সেইকাৰণে আজি একদম ফুল পাৰ ৰেডি হৈ আছোঁ। বাকী ফাইনেলি গাইছ, আজি যিটো ফটো ফ্ৰেম অৰ্ডাৰ দিলোঁ, তো কাষ্টমাৰৰ ৰিয়েকশ্যন খুবেই ভাল। বহুত কষ্ট কৰিছোঁ আৰু এনেকৈ কাষ্টমাৰৰ যেতিয়া ৰিয়েকশ্যন ভাল হয় সঁচাই বহুত ভাল লাগে। এতিয়া পৰা আমাৰ বেলেগ বিশেষ একো কাম নাই। এতিয়া কাম বুলি ক'ব গ'লে এতিয়া যিটো আমাৰ বিহুৰ ফটোশ্বুট চলি আছিলে এইকেইদিন, তো সেই বিহুৰ ফটোশ্বুটটো মানে এইবাৰ কৰিব লগা কি আছে, ফটো এটা এডিট কৰি আজি দিব লাগে কাষ্টমাৰক। ল'বা গালি আজি যদি নেদং ন, আজি ফুল গালি খাম। এতিয়া বেছি ব্লকিং কৰি নাখোঁ, অলপ ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ লওঁতে এতিয়া ডাইৰেক্ট ফটো কটা এডিট কৰোঁ। বাকী এডিট কৰা ফটো কটা আপোনালোকক দেখাই আছোঁ। ফটো এডিটৰ কাম কিছু হৈ গ'ল, এতিয়া ফটো কটা জাষ্ট দিব লাগে। আৰু নেক্সট কথা হৈছে, কালি যিহেতু আমাৰ জোৰণ আছে, জোৰণ থকাৰ কাৰণে আমাৰ এইটো অৰ্কিডটো অলপ চাৰ্জত দিব লাগে। মানে এইটো চাৰ্জ মানে বহুত দিন দিয়াই চলোৱা নাছিলোঁ, এইটো চাৰ্জত দিব লাগে। এক ছেকেণ্ড, আৰু দুইটা আছে, এইটো চাৰ্জ দিব লাগে। বাকী এইটো ফাৰ্ষ্ট ফিটিংটো কৰি লওঁ। বাকী এটাটো বৰ্তমান চাৰ্জত লগাই দিলোঁ, আৰু এইটো চাৰ্জাৰ নাই বৰ্তমান। চাৰ্জাৰ এটা চাৰ্জ যেতিয়া ফুল হ'ব, ফুল হোৱাৰ পিছত নেক্সট এইটো চাৰ্জত দিব লাগিব। কালি জোৰণত ব্যৱহাৰ কৰিব লাগিব, বাকী পৰহি বিয়াটো ব্যৱহাৰ হ'ব। কালি বেছি প্ৰয়োজন নাই, আচলতে পৰহি বেছি প্ৰয়োজন, তথাপিও বেকআপৰ কাৰণে কালি ৰাখি দিওঁ। আৰু এতিয়া আপোনালোকে এডিট কৰা ফটো কটা চাই যাওক। 3, 2, 1 গো। তো আজিৰ দিনটোত এইটো যে যিমান কাম আছিল চবখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া লাষ্ট কাম আমাৰ চলি আছে পেণ্ডিঙত, এই অলপ ডাটা ৰিকভাৰীৰ কাম আছিল, কৈছিলোঁ আগৰ ব্লগতো। এই আজি ফাইনেল কমপ্লিট হ'ব। যি কি নহওক এইখিনি কাম কৰি দিওঁ। আজিৰ ব্লগটো বেছি দীঘলীয়া নকৰোঁ, অহাকালি মোৰ কাম আছে, গমেই বেছি জোৰৰ কাম আছে, বাকী বাছিলে তাতো যাব লাগিব। যি কি নহওক আজিৰ যিটো আমি ফটো এডিট লাষ্টত দিলোঁ আৰু ফটোগ্ৰাফীৰ, সেইকেইটাও আপোনালোকক ব্লগিঙত দিয়ে দিলোঁ, দেখা পালে। তো সেইকেইটাও কেনেকুৱা লাগিছে কমেণ্ট বক্সত যে কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ'ত আৰু লগ পাম। এইটো ভিডিঅ'ত এইখিনি। বি চেফ, গাইজ, বাই বাই।